অধিক কঠোৰ হ'বলৈ বাধ্য হৈছে আৰক্ষী প্ৰশাসন। সুকচৰ আৰক্ষীয়ে জব্দ কৰে কেইবাখনো চাইকেল আৰু এখন মটৰ চাইকেল। আজি দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিন আৰু প্ৰথম দিনাই দেখিব পৰা গৈছে পূৰ্বতকৈ অধিক কঠোৰ সুকচৰ আৰক্ষী। 21 দিনীয়া লকডাউন সমাপ্ত হোৱাৰ পিছতো COVID-19 ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি হোৱাৰ বাবে যোৱাকালি চৰকাৰে পুনৰ 3 মেলৈকে লকডাউনৰ কথা ঘোষণা কৰে। ইয়াৰে পিছতেই পুনৰ আৰক্ষী প্ৰশাসন পূৰ্বতকৈও অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আজি দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সুকচৰ থানাৰ আৰক্ষী বিষয়া ৰফিকুল ইছলামৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সুকচৰ থানাৰ অধীনস্থ এলেকাত অভিযান চলায়। অভিযানত জব্দ কৰে কেইবাখনো চাইকেল আৰু এখন দুচকীয়া বাহন। উজান বজাৰ গাঁৱত এখন অবৈধভাৱে হোৱা বজাৰো উচ্ছেদ কৰে আৰক্ষী প্ৰশাসনে। লকডাউন উলংঘনকাৰীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হয়। প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায় চৰকাৰৰ পৰা পুৰা কটকটীয়া হ'ব বুলি আমাক বাধ্য কৰাইছে আৰু ৰাইজকো আমি তেনেকুৱা বুজনি দিছোঁ। তেওঁলোকক মানে কোনো ধৰণৰ এই মানে ছেকেণ্ড টাইম যিটো আমাৰ লকডাউনৰ তেওঁলোকে নমনা কৰি আজি এই জামাল বজাৰত আছিল বজাৰটো, তেওঁলোকে তাৰ পৰা বজাৰ কৰি নকৰি আজি 2 দিনৰ পৰা ইয়াত টেম্পৰাৰী কৰি বজাৰ কৰি আছে। আমি থানা এলেকাৰ চাৰিওফালে টহল দি আছোঁ, ক'ত এনেকুৱা ধৰণৰ বজাৰ দি আছে। গতিকে আজি আমি এইখন বজাৰত আহি নদীৰ চৰৰ মাজত এটা বজাৰ দিছে, বজাৰখন আজি সম্পূৰ্ণতে মানে লকডাউন নিয়ম উলংঘন কৰি তেওঁলোকে মানে লকডাউন উলংঘা কৰি বজাৰখন ইয়াত পাতি চলাই আছে। আমি বজাৰখন আজি মানুহক ইয়াত কিবা বস্তু আপুনি জব্দ কৰিছে নেকি? জব্দ তেনেকুৱা মটৰ চাইকেল এখন আৰু চাইকেল কেইখনমান আৰু টেবিল চেয়াৰ এইবিলাক আমি লৈছোঁ। মানে অবৈধভাৱে বজাৰ লগাইছে? অবৈধভাৱে বজাৰ লগাইছে। আৰু এই ৰাইজক মানে কি এটা জনাব? ৰাইজক আমি জনাবলৈ বিচাৰোঁ যে তেওঁলোকে এই মানে এইটো পদক্ষেপ মানিব লাগে, কাৰণ কিয় চৰকাৰে দিয়া আমি লকডাউনটো তেওঁলোকে মানে মানিব লাগে, উলংঘা কৰিব নালাগে। যদি তেওঁলোকে মানে উলংঘা কৰি এই লকডাউনটো মানিব লাগে।